Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল চাগে নতুন এটা ভিডিও আজি ভিডিওটো কথা পাতিম SSCGD পুলিচৰ দুটা ভিডিওত কথা পাতিম প্ৰথমতে কথা পাতিম SSCGD আৰু তোমালকে যদি কোনোবা প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কাৰণে সাবস্ক্ৰাইব কৰি দিয়া বেল আইকনটো ওপেন কৰি দিয়া আৰু কমেন্ট এটা কৰি দিয়া কাৰ SSCGD আছে আৰু কেতিয়া আছে তেটো মেনশন কৰি দিব পাৰা তেতিয়া হলে কোনোবা দেখিবা পাৰে তোমাৰ কন্টাক্ট কৰিব পাৰে আৰু কোন কোড আছে তোমালকে হেতু কমেন্ট কৰি দিবা তোমালকৰ কোড পৰিছে ঠিক আছে প্ৰথম কথাটো হল কি আমাৰ তোমালকে পুলিচৰ কথা কম প্ৰথম কথাটো হল কি তোমালকে পুলিচৰ কথাটো সকলো গম পাইছা পুলিচৰ গোটে কথাখিনি বুজি পাইছা কাটব কথাখিনি মই কালি কলো মই ভিডিও তোমালকক দিলু তেনেকে তাৰ পিছত আৰু তোমালকৰ ডেটটো বিলাক গম পাইছা কি হয় হেতু লৈ পেলাই চিন্তা কৰিব নালাগে কি হয় দেখা যাব তোমালকে গম পাইছা যে যিমানখিনি পাইছা বা নিউজ বিলাকতো পাইছা বা সিএম সাৰে যিখিনি কথা কলে হিন্দু গম পাইছা তোমালকে এতিয়া ইমান বেছি পেনিক নহবা যে কি হ'ব কি নহব এনেকে ভাবি নাথাকিবা এতিয়া বৰ্তমান কালত তোমালকৰ বহুত লৰা তেনেকা আছে ধৰিলক SSCGD কাৰণে প্ৰিপাৰেচন কৰি আছে বা SSCGD আছে আগন্তুক তাৰিখৰ পৰা 20 তাৰিখৰ পৰা যি ৰেলী আৰম্ভ হ'ব ৰেলীৰ কাৰণে ধৰিলক প্ৰিপাৰেচন যাৰ আছে যত আছে তোমালকে প্ৰিপাৰেচন ইতিয়াৰ পৰা কৰা কাৰণ টাইম নাই হাতত আৰু এসপ্তাহ সময় আছে এসপ্তাহও নাই ধৰিলক আৰু তুমি 4-5 দিন মান সময় পাবা তোমালকে এই 4-5 দিন সময় তোমালকে এই প্ৰেক্টিস ভালকে কৰা প্ৰেক্টিস যদি কৰি আছে তোমালকে এটা মনত এটা বস্তু ৰাখিবা তোমালকক এই SSCGD দুটামান কথা কম তোমালকে যদি পুলিচত আছে আৰু SSCGD আছে তোমালকে যেতিয়া ৰানিং কৰিবা তেতিয়া মনত এটা বস্তু আহে মানে মাইন্ডত যেতিয়া আহিব তোমালকে 3-4 কিলোমিটাৰ 3 কিলোমিটাৰ মান বা 4 কিলোমিটাৰ মান দৌৰাৰ পিছত তোমালকৰ মাইন্ডত এটা বস্তু আহিব যে পুলিচৰ ৰিজাল্টটো মোৰ নাম্বাৰ এটা পাই থৈছো ভাল হ'ব বুলি এনেকৈ আহিব পাৰে তো তেনেকুৱা মানে হৈছে কেনেকুৱা ক্ষেত্ৰত বহুতৰ হৈছে যে ৰানিং কৰি আছো ৰানিং কৰিতে বেলেগ এটা মনোভাৱ আহে মনত বেলেগ এটা ভাৱ আহে তো ৰানিং তো ৰখি যাও লাগে তেনেকুৱা মানে তেনেকুৱা ভাৱ নানিবা মনত তোমালকে এটা চিন্তা কৰে যে 5 কিলোমিটাৰ ৰানিং কৰিব লাগে ৰানিং কমপ্লিট কৰাৰ পিছতে ৰখিম বাকি টেনচন বাদ দিয়া এইবিলাক পিছত ভাবিম এনেকৈ চিন্তা কৰা আৰু এটা কথা পুলিচৰ কথা তোমালকে গমে পাইছা আপডেট বিলাক তোমালকে গম পাইছা যে কি হ'ব গৈ আছে যে সিমিসাৰে কলে ধৰিলক আগত দিলে হাইকোৰ্ট হ'ব বুলি এনেকুৱা আছে না কিছুমান কথা কলে তো কি কিহৰ কাৰণে কলে হেতু বুজি এতিয়াও পোৱা নাই ভালকে আৰু তোমালকেও সাকে বুজি পোৱা নাই আৰু গমো পাইছা সাকে তোমালকে কোনবা কিহৰ কাৰণে কলে হেতু বিষয়লৈ ধৰিলক আমি পিছত কথা পাতিম পিছত আলোচনা কৰিম কিন্তু SSCGD তোমালকে যি সকলে দিছা যি সকলে এতিয়া ৰানিংৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বা যি সকলে দিবা হিহনলৈ সকলোকে শুভেচ্ছা থাকিলে আৰু ভালকে দিয়া বহুত বেছি মানে এটা বস্তু কি কাৰণে পুলিচত দি আছে যি নাই 2-3টা চাকৰি হলো প্ৰবলেম নাই কিন্তু চাকৰিটো প্ৰয়োজন এটাই মানুহক কিন্তু ধৰিলক তোমালকে এতিয়া যে পুলিচত আছে আৰু SSCGD নেমাৰিবা হেনুকা কোনো কথা নহয় তোমালকে SSCGD 100% পুৰা যিমান পাৱাৰ আছে হিমান পাৱাৰ দি কৰা আৰু এটা কথা কি মোক এটা কমেন্ট কৰিছিল যে জুতাক আমি কেনেকুৱা ব্যৱহাৰ কৰিম বা আমি 9 মাইলত আমি যদি 9 মাইলত পৰো তো 9 মাইলত পৰিলে ধৰিলক আমাৰ জুতা পিন্ধি দৌৰিম নে খালি ভৰি দৌৰিম এনেকুৱা কিছুমান কোৱেশ্চন আছিল তোমালকে যিমান পাৰা শুনা সেফটিটো ইম্পৰ্টেন্ট কাৰণ ৰোডত দৌৰাব ৰোডটো এজু জুতা পিন্ধি লবা জুতাজো এনেকুৱা নহয় বহুত দামী হ'ব লাগিব বা বহুত কম দামী হ'ব লাগিব তোমাক মই হেনুকা ৰিকমেন্ড নকৰো কোনজু জুতা পিন্ধিবা কোনজু নিপিন্ধিবা তোমালকে এজু সেফটিৰ কাৰণে ভৰি যিখন সেফটিৰ কাৰণে তো হেতু কাৰণে তোমালকে এজু জুতা পিন্ধিব পাৰা ভৰিত এজু জুতা পিন্ধিলে যে ধৰিলক ভৰিত এটা এক্সট্ৰা পাৱাৰ এক্সট্ৰা এনাৰ্জি হেতু নহয় হেতু আহে মনৰ পৰা আৰু ইয়াৰ পৰা আহে এনাৰ্জিটো মাইন্ডৰ পৰা ইয়াৰ পৰা আহে আৰু বডিৰ শক্তিৰ পৰা আহে তোমালকে এনাৰ্জিটো হেতু ভাইবা যে ভৰিখনৰ জুতাজু পিন্ধিলে যে এনাৰ্জিটো পাবা হেতু নহয় তোমালকে যিকোনো জুতা পিন্ধা যে সেফটিৰ কাৰণে পিন্ধা যে তাত যে পাথৰ আছে পাথৰ সাথে দিলে ভৰি নুখুমাই তোমালকে ভাল যেতিয়া ষ্টাৰ্টিং হ'ব তোমালকে 24 মিনিট পাবা তোমালকে গম পাইছা 24 মিনিটত 5 কিলোমিটাৰ তোমালকে দৌৰিব লাগিব তাত কোনো কম্পিটিশন সিস্টেম নহয় তাত আগতে সোমাব লাগিব পিছতে সোমাব লাগিব হেতু নহয় তোমালকে 24 মিনিটৰ আগত জুনে সোমাই সকলোবিলাক কোৱালিফাই তোমালকে বুজি পাইছা আৰু লগত মেডিকেল নহয় তোমালকে এইখিনি কথা জানা সকলোৱে যে গম পাইছা ইমান চিন্তা কৰিব নালাগে যেতিয়া ৰানিং কৰিবা তেতিয়া খালি এটাই চিন্তা কৰিবা যে ডেস্টিনেশন যেটো আমাৰ ডেস্টিনেশন আছে হেতু কেনেকৈ কমপ্লিট কৰো হেতু চিন্তা কৰিবা আৰু বিশেষ একো নাই তোমালকে খালি ৰানিং কৰা ৰানিংৰ পাছ কৰা তাৰ ৰেখা থাকিলে আৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা কৰি জানাবা পুলিচৰ খিনি গম পাবা পুলিচৰ ৰিজাল্ট দিওক আৰু নটিফিকেশনটা ভাল আহক নটিফিকেশন আমি আশা কৰি আছো যে ভাল কিবা এটা পজিটিভ আহক যে সোনকালে আমাক ৰিজাল্টটো সিএম সাৰে কলে বাৰে 9 তাৰিখে ৰিজাল্ট দিব 10 তাৰিখে এপইন্টমেন্ট দিব তোমালকে গম পাইছা হেতু বিষয়লৈ মই পাতিব নাযাওঁ ইমান আৰু কাটবক লৈ ইমান চিন্তা নকৰিবা বৰ্তমান সময়ত যাৰ আছে SSCGD কাৰণে বহুত বেছি প্ৰিপাৰেচন কৰা ভাবা তোমালকে ৰানিং কৰা আৰু তোমালকে এতিয়া মই এসপ্তাহ সময় আছে এসপ্তাহত তোমালকে অলপ প্ৰেক্টিস কৰা ৰানিং কৰা আৰু তোমালকে 32 কিলোমিটাৰ অলৰেডি পাস কৰিয়ে থৈছা তো 5 কিলোমিটাৰ ইজি হ'ব সকলোৰ কাৰণে আৰু 5 কিলোমিটাৰ ইমান চিন্তা কৰিব নালাগে না এটা ষ্টেপ লবা এটা ষ্টেপতে ৰানিং কৰি কমপ্লিট কৰি দিব পাৰিবা ঠিক আছে বাকি ইমান নাই তোমালকে সকলোলৈ বেষ্ট অফ লাক সকলোৱে যিমানখিনি দিব SSCGD আৰু SSCGD তোমালকে এডমিট সমূহ কেনেকৈ ডাউনলোড কৰিব লাগে তাতে নেক্সট এটা মই ভিডিও দেখাই দিম তোমালকে যদি ডাউনলোড কৰিব পাৰা নাই তোমালকে মই নেক্সট এটা ভিডিও দেখাই দিম তোমালকে যেতিয়া পৰা আছে তাৰ 4 দিন মান আগতে দিব সাকে তো হিন ডাউনলোড কৰা মই দেখাই দিম তোমালক কাৰ কি দেখি আছে এটো কমেন্ট কৰিব নাপাহিবা ভিডিও আৰু তোমালকে মোৰ যদি ধৰিলক যেটো গ্ৰুপ আছে WhatsApp গ্ৰুপত জয়েন হোৱা নাই তোমালকে জয়েন হলব পাৰা তাত ডেসক্ৰিপচনত তোমালক এটা লিংক দি দিম তোমাল লিংকত গৈ পেলে তোমালকে জয়েন হ'ব পাৰা আৰু ভিডিওত ইমান আছিল থ্যাংক ইউ সো মাচ আজি লৈ আহিছো বাই বাই